আজি আমি গোলাঘাট জিলাৰ আমাৰ সুলভ মূল্যৰ দোকানী আৰু আমাৰ সমবায় সমিতিৰ সম্পাদক সভাপতিসকলক লৈ আমি এটা এৱাৰনেছ প্ৰগ্ৰাম ইয়াতে কৰিছোঁ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন নতুন অভিলাষী আঁচনি আমি সুলভ মূল্যত আমাৰ অসমৰ চৰকাৰৰ ৰাজসাহায্যযুক্ত মচুৰ দালি চেনি আৰু নিমখ প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে 1 কেজিকে চেনি 1 কেজি নিমখ আৰু 1 কেজি মচুৰ দাল এনেকৈ দিয়াৰ এটা ব্যৱস্থা হৈছে। সেইকাৰণে আজি আমি সকলোক লৈ এই বিতৰণ ব্যৱস্থাটো আমি কেনেকৈ কৰিব পাৰোঁ, বিতৰণ ব্যৱস্থাটো স্বচ্ছ আৰু নিকাভাৱে আমি অসমৰ ৰাইজলৈকে আমি দি দিব পাৰোঁ, সেইকাৰণে আজি মই ইয়াতে উপস্থিত হৈছিলোঁ। প্ৰতিখন মোৰ লক্ষ্য হ'ল যে এই কাৰ্যসূচী 1 অক্টোবৰৰ পৰা আমি আৰম্ভ কৰিম আৰু 1 অক্টোবৰৰ আগতে প্ৰতিখন জিলাত গৈ এই বিতৰণ ব্যৱস্থাটো এই নতুন আঁচনিটোৰ বিষয়ে আমি আমাৰ ফেয়াৰ প্ৰাইচ হওক আমাৰ কোঅপাৰেটিভ ছ'চাইটি তেওঁলোকৰ লগত কথা পাতি কেনেকৈ আমি এইটো আগুৱাই লৈ যাব পাৰোঁ, সেইকাৰণে আজি মই ইয়ালৈকে উপস্থিত হৈছিলোঁ। প্ৰাৰম্ভিকভাৱে আমি কৰিছোঁ মানে 10খন জিলাত 11,139খন দোকানীৰ জৰিয়তে 1,12,00,000 বেনিফিচিয়াৰীক আমি প্ৰথম মাহতে পাব, কিন্তু বেনিফিচিয়াৰী হিচাপে আমি এইটো দিয়া নাই, এইটো আমি দি আছোঁ ৰেচন কাৰ্ড পাৰ ৰেচন কাৰ্ড। সেইকাৰণে অলমষ্ট প্ৰায় 28 লাখ ৰেচন কাৰ্ডৰ আমি বিনিময় 1 কেজি চেনি 1 কেজি নিমখ আৰু 1 কেজি দালি আমি বজাৰতকৈ কম মূল্যত 69 টকাত দালি 38 টকাত চেনি আৰু 10 টকাত নিমখ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। কোঅপাৰেটিভটো চৰকাৰী যিহেতু নহয়, কোঅপাৰেটিভটো এটা ছ'চাইটি, সেইকাৰণে এইটো চৰকাৰী তেওঁলোকে বহুত দাবী জনাইছে, চৰকাৰীকৰণৰ কোনো চিন্তা নাই, কিন্তু বাকী আদাৰৱাইজ তেওঁলোকক কেনেকৈ আমি সহায় কৰিব পাৰোঁ এই ব্যৱস্থাটো আমি তেওঁলোকৰ কাৰণে ট্ৰান্সপৰ্টেশ্যন আমি কমিশ্যনৰ ব্যৱস্থা আমি কৰিছোঁ যাতে আমি তেওঁলোকক সহায় কৰিব পাৰোঁ। পইচা পাৰ কেজি তাতে কমিশ্যন এণ্ড ট্ৰান্সপৰ্টেশ্যন তেওঁলোকে কৰিব, তেওঁলোকে ৱেয়াৰ হাউচৰ পৰা আছাম ষ্টেট ৱেয়াৰ হাউচ কৰ্পৰেশ্যনৰ গডাউনৰ পৰা FPS লৈকে ফেয়াৰ প্ৰাইচ হ'বলৈকে তেওঁলোকে সেইটো দিব। সেইকাৰণে আমি এইটো কৰাৰ আগতে তেওঁলোক সংস্থাৰ লগতে আমি কথা পাতিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।